Salam Ram Ram Jai Hanuman Har Har Parvati Pate Namo Namo Sorry অসমবাসী ৰাইজ আজি পুনৰ এটি ভিডিঅ' লৈ আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাব আহিছোঁ। মই পূৰ্বতে 8টা ভিডিঅ' দিছিলোঁ, আজি ভিডিঅ'টো এটি 9টা হ'ব। গতিকে প্ৰকৃত ৰহস্যটো পাবলৈ হ'লে গোটেই ভিডিঅ'কেইটা চাব লাগিব আৰু মই সদ্যহতে এইটো 9টা ভিডিঅ' হ'ব আৰু এটা ভিডিঅ'হে বনাম আৰু একেবাৰে শেষৰ ভিডিঅ'টো বনাম নিগুণ হৰিনামৰ ওপৰত। এতিয়া আজি এইটো ভিডিঅ'টো হৈছে কি মই এটা পৰ্যায়ে কৈ যাম। এতিয়া কথাটো হৈছে কি আমাৰ কীৰ্তন ঘোষাই কি বুলি কৈছে, এজনৰ 24 অৱতাৰ বুলি কৈছে আৰু এজনৰ কিমান অৱতাৰ বুলি কৈছে, 22 অৱতাৰ বুলি কৈছে। এতিয়া বস্তুটো এজনৰ 24 অৱতাৰ কেনেকৈ হ'ব আৰু এজনৰ 22 অৱতাৰ কেনেকৈ হ'ব সেই বস্তুটো কনফাৰ্ম কৰি দিছোঁ। এতিয়া হৈছে কি এইজনৰ যে আমাৰ যিজন আমাৰ এজন পৰম ব্ৰহ্ম, এইজনৰ যে 22 অৱতাৰ এইটো কীৰ্তনতো ধুনীয়াকৈ স্পষ্টকৈ লিখা আছে। আকৌ এইজনৰ মানে 24 অৱতাৰ বুলি কৈছে। এতিয়া আমি কেনেকৈ ধৰিম 24 অৱতাৰ? এতিয়া এইটো চাওক, এইজনে ইয়াত এবাৰ অৱতাৰ ল'লে আৰু ইয়াত এবাৰ অৱতাৰ ল'লে, মানে ভগৱানৰ লীলাহে আৰু। এতিয়া কি হ'ল কাহিনীটো, ইয়াত এজন ল'লে ইয়াত এজন ল'লে, দুজন। আকৌ এইজনে কি ল'লে, ইয়াত আহি পিনি 22 অৱতাৰ ল'লে। এতিয়া চাওক আপুনি, এজন দুজন 22জন, মানে এইজনৰ 24 অৱতাৰ হ'ল। আকৌ এইজনৰ 22 অৱতাৰটো কনফাৰ্মেই হৈ আছে। এতিয়া সেইটো কাৰণে কীৰ্তন ঘোষাত কৈছে কি, প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ। এতিয়া সেই বুলি কওঁতে ইয়াৰ পৰা আপুনি চাব এইজনৰ 24 অৱতাৰ আৰু এজনৰ 22 অৱতাৰ। এতিয়া মই এইটো প্ৰমাণটো দি দিছোঁ আপোনালোকক। জয় ৰাম শ্ৰীৰাম সীতাৰাম। এইটো চাব, আমাৰ যিজন বিষ্ণু মানে যিজন নাৰায়ণ বুলি কয় সেইজনৰ হৈছে এইটো 22 অৱতাৰ। আপোনালোকে নিজে পঢ়ি ল'ব, এইটো 22 অৱতাৰ, এখন কীৰ্তন ঘোষা, এইটো 22 অৱতাৰ। আৰু ইয়াত কৈছে কি, ইয়াত আপুনি প্ৰথম খণ্ড এইটো চাব, চতুৰ্বিংশতি অৱতাৰ বৰ্ণন, মানে চতুৰ্বিংশতি মানে হৈছে 24 অৱতাৰ। এতিয়া 24 অৱতাৰ আৰু ইয়াত হৈছে দ্বাবিংশতি অৱতাৰ মানে 22 অৱতাৰ, মানে পাৰ্থক্যটো ইমানেই। এতিয়া কথাটো হৈছে কি, একেবাৰে এই উপজনৰ হৈছে 24 অৱতাৰ হ'ব আৰু যিজন অব্যয় পৰম ব্ৰহ্ম সেইজনৰ 22 অৱতাৰ। সেইটো কনফাৰ্ম কৰি দিলোঁ। এতিয়া কথাটো হৈছে কি, আমাৰ যে সদাশিৱ আৰু যিজন নেকি নাৰায়ণ বা বিষ্ণু, এওঁলোক মানে দুইজনকে একে বুলি ভাবিব কৈছে। এতিয়া একে কেনেকৈ, এতিয়া মানুহে ভাবিছে বেলেগ বেলেগ। এতিয়া কথাটো হৈছে কি চাব, এই কথাটো কনফাৰ্ম কৰিবলৈ হ'লে মই এইখিনিলৈ যাব লাগিব। এতিয়া এইখিনিলৈ গৈছোঁ চাব, আমাৰ পৃথিৱীখনৰ ওপৰত কিমান আছে, 7 বকুণ্ঠ আছে, 7 বকুণ্ঠ। এই ইয়ালৈকে আছে 7খন বকুণ্ঠ আছে। কিন্তু কথাটো হৈছে কি, এই 7 বকুণ্ঠৰ ওপৰতো আৰু 2ডোখৰ জেগা আছে। আপোনালোকে এই ওপৰ ভিডিঅ'টোত চাব। এতিয়া এই 7ডোখৰ জেগা হৈছে কি, এখন পৃথিৱী। ইয়াৰ পৃথিৱীৰ ওপৰত কি আছে, ভূগৰ লোক, স্বৰ্গ লোক, মোহৰ লোক, জনক লোক, তপ লোক, সত্য লোক। এই সত্য লোকতে থাকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। এই বৈকুণ্ঠ লোক, এই বৈকুণ্ঠ লোকত থাকে নাৰায়ণ বা সদাশিৱ থাকে। আৰু ইয়াৰ ওপৰত কি থাকে বুলি কৈছে, ইয়াৰ ওপৰত ব্ৰহ্মলোক থাকে, যিজনক নেকি মহাহৰি বুলি কয়, যিজনক নেকি অনন্ত নাগ বুলি কয়। সেইজন থকা জেগাডোখৰ হৈছে এই 8 নম্বৰটো। আৰু একেবাৰে ওপৰৰ যিটো 9 নম্বৰ, এই তাত কি থাকে, সেইডোখৰ কি বুলি কৈছে, মহাধাম বুলি কৈছে। কৃষ্ণ বা বিষ্ণু মহাধাম বুলি কৈছে, য'ত নেকি সহস্ৰ হাত ভৰি চকু কাণ নাক থকা, মই আগৰ ভিডিঅ'ত দিছিলোঁ হ'লে সেইটো আপোনালোকে চাই ল'ব আগৰ ভিডিঅ'টো। সেইজন থাকে ইয়াত। এইজনে হৈছে অবিনাশী। অবিনাশী মানে হৈছে কি, ইয়াত স্বৰ্গত যিমানখিনি থাকে সিহঁতৰ আত্মা সকলোৱে অবিনাশী। সিহঁতৰ আত্মা কেতিয়াও মৃত্যু নহয়, কিন্তু ইহঁতৰ জেগাবিলাক নিৰ্দিষ্ট সময়ে সময়ে ইহঁতৰ যিবিলাক থান থকা ঠাই সেইবিলাক কিন্তু বিনাশ হয়। এতিয়া কেনেকৈ বিনাশ হয় বুলি কৈছে, এতিয়া চাব, ব্ৰহ্মাৰ এদিনত 1000টা যুগত ব্ৰহ্মা মাত্ৰ কেৱল এদিন হয় বুলি কৈছে। এতিয়া সেনেকুৱা ব্ৰহ্মা এদিন যেতিয়া হয়, ব্ৰহ্মা যেতিয়া এদিন হয়, তেতিয়া কি বুলি কৈছে, এইবোৰ সম্পূৰ্ণ জলজটপটকৈ চলি থাকে। আৰু যেতিয়া ব্ৰহ্মাৰ ৰাতি হ'বলৈ যায়, ৰাতি হয়, তেতিয়া কি হয় বুলি কৈছে, ব্ৰহ্মা এৰাতিত
এৰাতিত এই পৃথিৱীখন, এই ভূৱৰলোক আৰু এই স্বৰ্গলোক, এই তিনি খাপটো সম্পূৰ্ণ জ্বলি খতম হৈ যাব, মানে একেবাৰে বিনাশ হৈ যাব ব্ৰহ্মা এদিনত। তাৰপিছত কৈছে কি, এইটো আপোনাক ক'লোঁ যে ব্ৰহ্মা যেতিয়া এৰাতি হ'ব তেতিয়া পৃথিৱী, ভূৱৰলোক আৰু স্বৰ্গলোক মানে সূৰ্য দেৱতালৈকে, সূৰ্যটো নাইকিয়া হৈ যাব মানে, সেইটো কৈছে। তাৰপিছত কি বুলি কৈছে, ব্ৰহ্মা যেতিয়া 50 বছৰ হয় তেতিয়া কি হয় বুলি কৈছে, ব্ৰহ্মা 50 বছৰ হ'লে ভগৱানৰ অৱতাৰ সলনি হয় বুলি কৈছে। অৱতাৰ সলনি যেনেকৈ বৰাহ অৱতাৰ, মৎস্য অৱতাৰ, কুৰ্ম অৱতাৰ, তেনেকৈ অৱতাৰ সলনি হয়। আৰু ব্ৰহ্মা যেতিয়া 100 বছৰ সম্পূৰ্ণ হ'ব তেতিয়া কি হয় বুলি কৈছে, সমস্ত ব্ৰহ্মাণ্ড ধ্বংস হৈ পিনি থাকিব কোন, অকল এই মহাধামখন থাকিব। মহাধাম ইয়াত যিবিলাক আছিলে হ'লে পুণ্য মানে আত্মা, পুণ্যাত্মা যিবিলাক আছিলে, এই আত্মাবিলাক ক'ত পাবগৈ, এই মহাধামত গৈ পিনি থাকিবগৈ। সেই কথাটো কৈ আছে। এতিয়া সেইটো ভাগৱততে আছে, ধুনীয়াকৈ কথাটো কৈ দিম বাৰু। এতিয়া সত্য এটা কথাটো হৈছে কি, এতিয়া এই যে ছিষ্টেমটো ধ্বংস আৰু পুনৰ হোৱাটো, সৃষ্টি হোৱাটো, এই বস্তুটো দুবাৰ হৈ গৈছে মানে, এবাৰ নহয়। আমি এতিয়া ছেকেণ্ড বাৰতেহে আছোঁ। ইয়াৰ আগতে এবাৰ সম্পূৰ্ণ এনেকৈ সৃষ্টি হৈ পিনি ইয়ালৈকে ধ্বংস হৈ গৈছে। তাৰ প্ৰমাণটো মানে শাস্ত্ৰত আছে, মই সেইটো দিম। এতিয়া কথাটো হৈছে কি, এতিয়া আমি প্ৰমাণটো ক'ৰ পৰা পাম, সেই বস্তুটোৰ পৰা ওলাব। এতিয়া চাব, এতিয়া আমাৰ এই প্ৰথমবাৰ যেতিয়া সৰ্বপ্ৰথম যেতিয়া নেকি আমাৰ ব্ৰহ্মাণ্ডখন সৃষ্টি হৈছিলে, একদম এই 8 নম্বৰ সাপৰ পৰা ধৰক, এই 8 নম্বৰ পৰা এই বস্তুটো যেতিয়া সৃষ্টি হৈছিলে, তেতিয়া এই মানে বৈকুণ্ঠত কোন প্ৰকাশ হৈছিলে হ'লে, সদাশিৱ, যিজন নেকি জটাধাৰী আৰু মাথাত মানে চন্দ্ৰ থকা আৰু ডম্বৰুধাৰী, ত্ৰিশূলধাৰী আৰু হাত 4খন থকা সেনেকুৱা এজন মানে সদাশিৱ মানে প্ৰথম এই জেগাডোখৰত মানে আছিলে। এইজনৰ পৰা কি হ'ল বুলি কৈছে, এই সদাশিৱৰ পৰা ব্ৰহ্মা সৃষ্টি হৈছিলে ক'ৰ পৰা, সদাশিৱ সোঁঅংগৰ পৰা। আৰু বিষ্ণু সৃষ্টি হৈছিলে ক'ৰ পৰা, সদাশিৱ বাওঁ পৰা। আৰু মহেশ্বৰ সৃষ্টি হৈছিলে ক'ৰ পৰা, সদাশিৱ পিঠিৰ পৰা। মই এইখিনি প্ৰমাণ দিম বাৰু। এতিয়া কথাটো হৈছে কি, এই পৰ্যায়টো সম্পূৰ্ণ ধ্বংস হোৱাৰ পিছত আকৌ নতুনকৈ সৃষ্টি হৈ পিনি কি হ'ল, দ্বিতীয় সৃষ্টিত কি হ'ল, দ্বিতীয় সৃষ্টিত এই জেগাডোখৰ কোন আহিলে, পানীত মানে জলত শয়ন কৰা চতুৰ্ভুজধাৰী নাৰায়ণ, যিজনক বিষ্ণু বুলি কয় বা যিজনক কৃষ্ণ বুলি কয়, সেইজন আহিলে। সেইজনৰ নাভি পদ্মৰ পৰা মানে নাৰীৰ পৰা, নাভি পদ্মৰ পৰা আপোনালোকে পাব, এইবোৰ ব্ৰহ্মা সৃষ্টি হৈছিলে। আৰু এই নাৰায়ণৰ নেত্ৰ মানে চকুৰ পৰা মহেশ্বৰ সৃষ্টি হৈছিলে। কিন্তু এই বিষ্ণু ক'ৰ পৰা সৃষ্টি হৈছিলে মই এতিয়ালৈকে সদ্যহতে শাস্ত্ৰত মই পোৱা নাই, যদি পাওঁ মই পিছত ক'ম। এতিয়া এই ছিষ্টেমটো যে এনেকৈ যে দুবাৰ হ'ল, ইয়াৰ প্ৰমাণটো আমি ক'ৰ পৰা ল'ম, নিশ্চয় শাস্ত্ৰৰ পৰাই ল'ব লাগিব। এতিয়া মই শাস্ত্ৰৰ পৰা এই প্ৰমাণটো দিবলৈ গৈ আছোঁ বাৰু। এতিয়া এইখিনি মই প্ৰমাণটো দিম ক'ত পাইছোঁ। কিন্তু এতিয়া কথাটো হৈছে কি, এইখিনিতো দিলোৱে মই। এতিয়া এই সদাশিৱ আৰু নাৰায়ণ যে দুবাৰ যে থিতাপি ল'লে, সেই বস্তুটো মই প্ৰমাণটো দিব লাগিব। এতিয়া ৰ'ব, এইটো চাব, এইখন মই পদ্মপুৰাণ এখন আগতে মই দেখাইছিলোঁ আপোনালোকৰ পাতালখণ্ড পদ্মপুৰাণ, আপোনালোকে কিনি ল'ব পাৰিলে, এনেকৈনো ক'ত সম্পূৰ্ণকৈ নোৱাৰিব। এইখন লিখক হৈছে কি চাব, সুৰেন্দ্ৰ কুমাৰ দাস, পাতালখণ্ড সুৰেন্দ্ৰ কুমাৰ দাস। এতিয়া ইয়াত লিখিছে চাব, এইখিনি আপোনালোকে নিজেই পঢ়িব। পেজটো দেখাই দিছোঁ, 59 পেজত। এইটো চাব, ব্ৰহ্মা তোমাৰ নাভি কমলৰ পৰা আৰু ৰুদ্ৰ তোমাৰ নেত্ৰৰ পৰা উৎপন্ন হৈ, এইটো কৈছে কি নাৰায়ণৰ নাভি পদ্মৰ পৰা মানে ব্ৰহ্মা সৃষ্টি হৈছিলে। এতিয়া চাব আপোনালোকে, এইটো চাব আকৌ ব্ৰহ্মা সৃষ্টি হৈছিলে ক'ৰবা, এইটো চাওক, প্ৰভু সদাশিৱে তেনেদৰে সোঁঅংগৰ পৰা ব্ৰহ্মা, বাওঁ অংগৰ পৰা হৰি মানে বিষ্ণু আৰু পিঠিৰ পৰা মহেশ্বৰ। এইটো আপোনালোকে গম পাইছে নহয়। এতিয়া কথাটো হৈছে কি, এতিয়া সদাশিৱৰ ৰূপটো কেনেকুৱা বুলি মোক এজনে মানে ফোনতে কৈছিলে। এতিয়া
সদাশিৱৰ ৰূপটো কেনেকুৱা আপোনালোকে এইডোখৰ পঢ়িব। ইয়াত সদাশিৱৰ ৰূপটো দেখি পাই যাব। এইডোখৰ এই আণ্ডাৰলাইন কৰাখিনি পঢ়িব। তাৰপৰা আপুনি এই আণ্ডাৰলাইন কৰাখিনি পঢ়িলে সদাশিৱৰ ৰূপটো কেনেকুৱা আপোনালোকে পাই যাব। এতিয়া নাৰায়ণৰ ৰূপটোতো আপোনালোকে সকলোৱে জানে। নাৰায়ণ বুলি কওঁতে ইয়াতে আছে, ইয়াত ফটো এটাতে দিয়া আছে, আপোনালোকক মই দেখাই দিছোঁ বাৰু। এইটো এইজনেই মানে নাৰায়ণ। এইটো চাব, এজনকে নাৰায়ণ বুলি কয়, কিন্তু সদাশিৱ। এতিয়া কথাটো হৈছে কি, সদাশিৱ আৰু নাৰায়ণ, এতিয়া এই সদাশিৱ আৰু নাৰায়ণ হৈছে এজনেই, একেজনেই। প্ৰথমবাৰত সদাশিৱ আৰু ছেকেণ্ডবাৰ, প্ৰথমবাৰ সৃষ্টিত সদাশিৱ, ছেকেণ্ডবাৰ সৃষ্টিত হৈছে এজন নাৰায়ণ হিচাপে আহিলে। এতিয়া দুইজনে একেই কাৰ্য। এতিয়া কথাটো হৈছে কি, আমি এতিয়া কেনেকৈ গম পাম যে দুবাৰ এনেধৰণে দুবাৰ মানে পৃথিৱীখন এই ব্ৰহ্মাণ্ড এবাৰ সৃষ্টি হৈ ধ্বংস হ'ল, আকৌ পুনৰ সৃষ্টি হ'ল, সেই কথাটো আমি কেনেকৈ গম পাম? সেই কথাটো গম পাম আমি চাব কেনেকৈ গম পাম। এতিয়া কৈছে, মই এনেকৈ কৈ দিছোঁ বাৰু। এতিয়া চাব, আমাৰ ৰামায়ণ দুখন হৈ গৈছে। পূৰ্বতে এখন ৰামায়ণ হৈ গ'ল, আৰু পিছত মানে প্ৰথম পৰ্যায়ত এখন ৰামায়ণ আৰু দ্বিতীয় পৰ্যায়ত এখন ৰামায়ণ হৈ গৈছে। এতিয়া ইয়াৰ প্ৰমাণটো শাস্ত্ৰত আছে। এতিয়া চাব, প্ৰথম পৰ্যায়ৰ ৰামায়ণত দশৰথ পত্নী 4গৰাকী আছিল। দশৰথ পত্নী 4গৰাকী আছিল, আৰু প্ৰতিগৰাকীৰ পৰা এজন এজনকৈ পুত্ৰ জন্ম হৈছিল। আৰু দ্বিতীয় ৰামায়ণত কি হৈছিলে, দশৰথ পত্নী 3গৰাকী আছিল। এগৰাকী মানে দুগৰাকীৰ এজন এজন পুত্ৰ আৰু এগৰাকীৰ দুজন পুত্ৰ আছিলে। প্ৰথম ৰামায়ণত কি হৈছিলে হ'লে, ৰাৱণ আগত মৰিছিলে, কুম্ভকৰ্ণ পিছত মৰিছিলে। কিন্তু দ্বিতীয় ৰামায়ণত কি হৈছিলে হ'লে, কুম্ভকৰ্ণ আগত মৰি ৰাৱণ পাছত মৰিছিলে। এতিয়া প্ৰথম ৰামায়ণত কি হৈছিলে, শিৱই দিয়া পিনাক ধনুৰ ওপৰেদি সাগৰ পাৰ হৈ পিনি লংকা আক্ৰমণ কৰিছিলে। দ্বিতীয়বাৰত কি হৈছিলে, শিলৰ সেতু বান্ধি পিনি পাৰ হৈছিলে হ'লে। প্ৰথমবাৰ সীতাক কেনেধৰণে পাইছিলে, এজন ৰজাই যজ্ঞ কৰি পাইছিলে। দ্বিতীয়বাৰত মানে জনক ৰজাই কেনেকৈ পাইছিলে, নাঙলে হাল বাওঁতে শিয়লিত পাইছিলে। প্ৰথম হৰধনুখন পাই পৰশুৰামে দিছিলে হ'লে সেই ৰজাজনক। আৰু দ্বিতীয়বাৰ হৰধনুখন প্ৰথম হৰধনুখন শিৱই দিছিলে হ'লে, কিন্তু দ্বিতীয় হৰধনুখন পৰশুৰামে দিছিলে হ'লে। অকণমান কওঁতে উল্টা পুল্টা হ'ব, আপোনালোকে মই দেখাই দিম, আপোনালোকে পঢ়িলেই পাব সকলোখিনি। এতিয়া কথাটো হৈছে কি, ইয়াত এনেকুৱা ধৰণৰ বহুতো আছে তাৰমানে। এতিয়া এইখিনি মই আপোনাক দেখাই দিছোঁ, আপুনি ক'ত পাব? আপুনি এইখন পদ্মপুৰাণ আপোনালোকে কিনি ল'ব পাৰিলে। এই পদ্মপুৰাণত আপোনালোকে এটা অধ্যায় আছে, এইটো চাব, এই অধ্যায়টো চাব আপুনি, পেজটো চাই লওক, 368 পেজত আছে। এক সপ্ততিতম অধ্যায়। সন্ধ্যা বন্দনাৰ পাছত সভা মণ্ডপত উপস্থিত হৈ শ্ৰীৰামচন্দ্ৰই জম্ববানৰ মুখে পুৰণি কল্প ৰামায়ণ শ্ৰৱণ। আপোনালোকে এই অধ্যায়টো পঢ়িব। এই অধ্যায়টোত মই যেনেধৰণে কৈছোঁ, এটাও কথা উল্টা পুল্টা নোহোৱাকৈ পাব। ইয়াৰ অকণমানো সংকোচ কৰিবলগীয়া নাই। মই এতিয়া ইমানকৈ কেনেকৈ ক'ম, ভিডিঅ' বনাই পিনি ক'বলৈ অসম্ভৱ হয়। সেইটো কাৰণে মই দেখাই দিছোঁ আপোনালোকে। মই যেনেকৈ ভিডিঅ'বোৰ বনাইছোঁ বা যেনেকৈ বনাই আছোঁ, তেনেকৈ আপোনালোকে মই দেখুওৱা শাস্ত্ৰকেইখন পাৰিলে সংগ্ৰহ কৰি পিনি আপোনালোকে নিজে প্ৰমাণটো চাই ল'ব। মই মানে এতিয়া ভিডিঅ' যোৱাই ইমানকৈ ক'বলৈ নোৱাৰোঁ। আৰু কিবা প্ৰমাণ দিবলৈ থাকিলে নেকি? এতিয়া এইটোত আপোনালোকে ধুনীয়াকৈ পঢ়িব। আৰু মই ইতিমধ্যে এতিয়ালৈকে আজিৰ তাৰিখলৈকে 9টা ভিডিঅ' বনোৱা হৈছে। সম্পূৰ্ণ 9টা ভিডিঅ' যিজনে চাব সেইজনেহে কমেণ্ট কৰিব। কোনোবা এটা ভিডিঅ' চাই পিনি কমেণ্ট কৰিলে, আধাৰকে কমেণ্ট কৰিলে মোৰ অসুবিধা হয়। গোটেইকেইটা চাই পিনি কমেণ্ট কৰিব, তেতিয়াহে মই শুদ্ধ উত্তৰটো দিব পাৰিম। এটা ভিডিঅ' চাই কমেণ্ট কৰিব লাগিলে মোৰ মানে উত্তৰটো দিবলৈ অকণমান অসুবিধা হয়। আৰু কথাটো হৈছে কি, মই আজি এইটোও কৈ থৈ দিছোঁ, মই দিয়া এই 9টা ভিডিঅ' যিজন পুণ্যৱান সেইজনেহে চাবলৈ অধিকাৰী হ'ব।
যোনে তোনে এই ভিডিঅ'কেইটা মানে কপালত নহ'ব কিজানি। মই কথাটো কৈ দিছোঁ, মই বুলি কোৱা নাই, কিন্তু ভগৱানৰ সাক্ষী কৰি দিছোঁ। আপোনালোকে নিজে চিন্তা চৰ্চা কৰি চাব, আৰু মই যেনেকৈ কৈছোঁ তেনেকৈ শাস্ত্ৰত আছেনে নাই চব প্ৰমাণ চাব। বস্তুটো হৈছে কি, এতিয়া কলিযুগত মানে পঢ়া আৰু শুনা ধৰ্মটোৱেই শ্ৰেষ্ঠ বুলি কৈছে। গতিকে আপোনালোকক মই অকল বস্তুটো মানে জুকিয়াই দিছোঁ। আপোনালোকে নিজে শাস্ত্ৰবিলাক, মই দেখুওৱা শাস্ত্ৰকে এখন সংগ্ৰহ কৰি লওক। সংগ্ৰহ কৰি লৈ পিনি আপোনালোকে মই দেখুওৱা মতে আপোনালোকে প্ৰমাণটো পায় নাপায় অকল চাওক। আৰু মইতো সম্পূৰ্ণ প্ৰমাণ সহকাৰে বস্তুবোৰ, তথ্য সহকাৰে মই বস্তুবোৰ দি আছোঁ। আৰু আপোনালোকেও নিজ চকুৰে নিজে শাস্ত্ৰখিনি গোটাই লওক, কিনি লওক, কিনি পিনি চাওক। আৰু এইখিনি যদি আপোনালোকে কয়, নিজে মানে কমচে কম অকণমান হ'লেও ঊৰ্ধমুখী হ'ব। মোৰ মানে 100% মই গেৰাণ্টি দিছোঁ। অলপ হ'লেও মানে আপোনালোকে এই ধৰক ভূৱৰ লোকত থাকিব লাগিছিলে, স্বৰ্গৰ লোকত থাকিব লাগিছিলে, আপোনালোকে তাতকৈ ওপৰলৈ যাব। এতিয়া মুক্তি বুলি কওঁতে বহুত মুক্তি আছে, মুক্তি ঢেৰ আছে। মুক্তি এই ভূৱৰ লোকত মুক্তি, স্বৰ্গৰ লোকত মুক্তি, মহৰ লোকত মুক্তি, জনক লোকত মুক্তি, তপ লোকত মুক্তি, হৈত লোকত, বৈকুণ্ঠত, ব্ৰহ্ম লোকত আৰু মহাধামত মুক্তি। এতিয়া শ্ৰেষ্ঠ মুক্তি কোন? মহাধামহে। এতিয়া এই মহাধামটো বা কলিযুগত কোনো মানে পাবলৈ সক্ষম নহয় বাৰু। হ'লেও মোৰ ভিডিঅ'খিনি চাই পিনি আপোনালোকে প্ৰমাণবিলাক চাবলৈ চেষ্টা কৰক, আৰু আপোনালোকে যিটো পৰ্যায়ত আছে তাতকৈ অলপ হ'লেও ওপৰ পৰ্যায়লৈ যাওক বুলি মই আশা কৰি পিনি আজি ভিডিঅ'টো সামৰিছোঁ। জয় ৰাম, শ্ৰীৰাম, সীতাৰাম, ৰাম ৰাম, জয় হনুমান, হৰ হৰ পাৰ্বতী পতে, নমো নমঃ। ওম তৎসৎ, ওম তৎসৎ, ওম তৎসৎ। জয় জয় শ্ৰীৰাম, সীতাৰাম।